हेलो एवरीवन वेलकम टू क्लासपिक्स एकेडमी फाলৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো। সো আজিৰ ভিডিওত আমি বেসিক্যালি ডিসকাস কৰিম গ্ৰেড 4 ৰ বাবে আপোনালোকে কি কিতাপ পঢ়িব। ঠিক আছে, আমি গ্ৰেড 3 ভিডিও আপলোড কৰিছিলো কেদিনমান আগতে। সো তাতে ম্যাক্সিমাম কমেন্ট কৰিছে যে গ্ৰেড 4 ৰ বাবে কি কিতাপ পঢ়িব লাগে স্যার জনাব। ঠিক আছে, তো সেইভাবে মই ডেডিকেটেড এটা ভিডিও বনাই দিছো তোমালোকক। তো ইয়াতে ইন্ডিয়ান পলিটি, ইন্ডিয়ান জিওগ্ৰাফি, ইন্ডিয়ান হিষ্ট্ৰী আৰু জেনারেল সায়েন্স আমার অলপ পঢ়িব লাগিব। ঠিক আছে, আর উইথ রেফারেন্স টু আসাম অর্থাৎ অসমক গুরুত্ব দি আমি গোটেই জিকেখিনি কভার কৰিব লাগিব। ঠিক আছে, আর ইয়াতে মই আসাম জিকেটোক স্পেশাল প্রিফারেন্স দিছোঁ, সেইভাবে ৰঙা চিয়াৰে লিখিছোঁ মই যে আসাম জিকে ধুনীয়াকৈ ক্লিয়াৰ কৰিব লাগিব। ঠিক আছে, অলৰাইট। তাৰপিছত কারেন্ট এফেয়ার্স কৰিব লাগিব। তাৰপিছত এপ্টিটিউডস, একচুয়ালি এপ্টিটিউড বুলি কয় কিন্তু আমি সাধাৰণতে মেথছ বুলি জানো। ঠিক আছে, তাৰপিছত ৰিজনিং কৰিব লাগিব। তো এই টপিকখিনি মানে কভাৰ কৰিব লাগিব। এতিয়া কথা হ'ল যে সময় আমাৰ কম, সো আমি কি কিতাপ পঢ়িম হয়নে নাই, একদম সিলেক্টেড কিতাপ পঢ়িব লাগিব। সময় যেহেতু কম, আমি সিলেক্টেড কিতাপবিলাকে ডিসকাস কৰিম যে এই কিতাপবিলাক পঢ়িব লাগিব। ঠিক আছে, সো গতিকে তোমালোকে এই কিতাপবিলাক এৰেঞ্জ কৰিবা, কিবাকে ক'ৰ পৰা কালেক্ট কৰিব পৰা কৰিবা, আৰু যদি অনলাইনত পোৱা অনলাইনত ল'বা, অফলাইনত পোৱা অফলাইনত ল'বা। আৰু কিছুমান কিতাপ এনেকুৱা আছে যিবিলাক তোমালোকে অনলাইন অফলাইনতো নোপোৱা, সেই কিতাপসমূহ তোমালোকে সৰু ভাই ভণ্টিৰ পৰা ল'ব লাগিব। ঠিক আছে, মই কিছুমান এনেকুৱা কিতাপ কৈ দিম। ঠিক আছে, সো 5-6টামান তোমালোকক কিতাপৰ কথা মই ক'ম, সেই কিতাপবিলাক তোমালোকে 2-2.5 মাহত পঢ়ি ধুনীয়াকৈ শেষ কৰিব পাৰিবা। সো সেই কিতাপবিলাক কি মই এটা এটাকৈ ডিসকাস কৰি আছোঁ। ঠিক আছে, সো ফাৰ্ষ্টত তোমালোকৰ জেনাৰেল নলেজৰ বাবে কিতাপ লাগিব। সো জেনাৰেল নলেজৰ বাবে তোমালোকে কি কিতাপ পঢ়িবা। সো ইয়াতে আমাৰ এটা মানে 1 নম্বৰ সমস্যাটো কি হয় জানা, গ্ৰেড 4ৰ ষ্টুডেণ্টবিলাকৰ ইংলিছটো অলপ দুৰ্বল হয়, অৰ্থাৎ ইংৰাজীত অলপ দুৰ্বল হয়। সো গতিকে মই ম্যাক্সিমাম কিতাপবিলাক কিন্তু কি কৰিছোঁ, অসমীয়া মিডিয়ামৰ অৰ্থাৎ অসমীয়াৰ মানে মিডিয়ামৰ কিতাপ মই লৈছোঁ। ঠিক আছে, চোৱা জেনারেল নলেজৰ বাবে সো ইন্ডিয়ান পলিটি, ইন্ডিয়ান জিওগ্ৰাফি, ইন্ডিয়ান হিষ্ট্ৰী এই গোটেইখিনি লগতে উইথ স্পেশাল রেফারেন্স টু আসাম বাবে তোমালোকে কি কৰিবা, ক্লাস 6 to 10ৰ, ঠিক আছে, ক্লাস 6 to 10ৰ আমাৰ গভৰ্নমেণ্ট স্কুলৰ যে কিতাপবিলাক ওলায়, ঠিক আছে, SCRT যি কিতাপবিলাক ওলায় অসমীয়া মিডিয়ামৰ হয়, সেই কিতাপবিলাক তোমালোকে পঢ়িবা। ঠিক আছে, ইয়াতে একদম ধুনীয়াকৈ কিন্তু গোটেই বস্তুখিনি দিয়া আছে, হয় না, একদম মানে গোটেই বস্তুখিনি ইয়াতে চোৱা, যদি আমি চাওঁ পৃথিৱীৰ অন্তৰ্ভাগ, ঠিক আছে, এনেকৈ গোটেই বস্তুখিনি কিন্তু দিয়া আছে ধুনীয়াকৈ। সো এই কিতাপবিলাক তোমালোকৰ যদি সৰু ভাই ভণ্টি আছে আশে পাশে, তেওঁলোকে যদি পৰীক্ষা দিছে, অলৰেডি 7ৰ পৰা পৰীক্ষা দি 8ত গ'ল, তো 7ৰ কিতাপটো আছে তাৰ, সো 7ৰ কিতাপখন মেনেজ কৰি ল'বা। ঠিক আছে, কিবাকে মেনেজ কৰিবা 6 to 10 লৈকে। ঠিক আছে, 6 to 10 লৈকে ছ'চিয়েল সায়েন্সৰ কিতাপ মানে হেৰি কৰিবা, তাতে ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান জিওগ্ৰাফি, ইণ্ডিয়ান হিষ্ট্ৰী ধুনীয়াকৈ হৈ যাব। লগতে আসাম ৰেফাৰেন্সৰ ইয়াতে দিয়া আছে, আসাম জিওগ্ৰাফিও দিয়া আছে, গোটেইখিনি ইয়াতে পাবা, আসাম হিষ্ট্ৰী তোমালোকে পাবা। সো গতিকে ধুনীয়াকৈ কভাৰ হৈ যাব তোমালোকৰ। ঠিক আছে, সো জেনাৰেল নলেজৰ বাবে তোমালোকে সেই পৰ্চনটো অকল ইয়াৰ পৰা কভাৰ কৰিবা, ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান জিওগ্ৰাফি আৰু ইণ্ডিয়ান হিষ্ট্ৰী উইথ ৰেফাৰেন্স টু আসাম। এইখিনি তোমালোকে আমাৰ SCRT কিতাপৰ পৰা পঢ়িবা। সময় কম, অসমীয়াত দিয়া আছে, ধুনীয়াকৈ নিজে পঢ়ি বুজিব পাৰিবা, একদম এই কিতাপকেইটা তোমালোকে মেনেজ কৰিবা। ঠিক আছে, এতিয়া নেক্সট আমাৰ কথা আহিল যে জেনারেল সায়েন্স। ঠিক আছে, সো জেনারেল সায়েন্সৰ বাবে কি কিতাপ ফলো কৰিবা। চোৱা গ্ৰেড 4 লেভেলত জেনারেল সায়েন্সৰ ইমান টাফ কুৱেশ্যন নাহে। সো গতিকে তোমালোকে আপ টু ক্লাস 10 লেভেললৈকে প্ৰিপেয়াৰ কৰিবা। ঠিক আছে, আৰু ক্লাস 10 লেভেললৈকে তোমালোকে দুটা সাবজেক্টৰ ওপৰত অলপ গুৰুত্ব বেছিকৈ দিবা। সেইটো হৈছে কি, ফাৰ্ষ্টত বায়োলজি। ঠিক আছে, বায়োলজিটো অলপ ভালকৈ পঢ়িবা, অৰ্থাৎ জীৱ বিজ্ঞানটো অলপ ভালকৈ পঢ়িবা। লগতে পদাৰ্থ বিজ্ঞান আৰু আমাৰ যিটো কেমিষ্ট্ৰি হয়, ঠিক আছে, ৰাসায়ন বিজ্ঞান, এই দুটা সাবজেক্ট অলপকৈ চাবা, বেছিকখিনি চাবা। ঠিক আছে, এডভান্স লেভেলখিনি চাব নালাগে। তো এইটো কৰিলে আমাৰ জেনাৰেল সায়েন্স ধুনীয়াকৈ কভাৰ হৈ যাব। অলৰাইট, আচ্ছা, এতিয়া কথা আহিল যে কাৰেণ্ট এফেয়াৰ্ছ তোমালোকে কেনেকৈ ক্লিয়াৰ কৰিবা। কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কিন্তু মেক্সিমাম কুৱেশ্যন আহিব জেনাৰেল হেৰি তোমাৰ গ্ৰেড 4ৰ বাবে। তো গতিকে তোমালোকে কাৰেণ্ট এফেয়াৰ্ছৰ বাবে একদম চোৱা চিম্পল এটা কিতাপ GBDৰ এখন লৈ ল'বা। মই ইয়াতে GBD বুলি কৈছোঁ, যদিও এইটো আমাৰ ব্ৰেণ্ড প্ৰমোশ্যন নহয়, কিতাপটো ভাল পাইছোঁ বাবে মই কৈছোঁ। ঠিক আছে, সো ইয়াতে চোৱা GBD বা তোমালোকে যিকোনো কিতাপ ল'ব পাৰা, পাতলকৈ কিতাপ যিবিলাক ওলায়, 1 বছৰৰ হেণ্ডবুক থাকে, 1 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছ থাকে, সেই কিতাপবিলাক লৈ ল'বা। ঠিক আছে, যিকোনো ল'ব পাৰা, মই GBDখন ভাল পাইছোঁ বাবে মই কৈছোঁ তোমাক। ঠিক আছে, অলৰাইট। এতিয়া কথা আহিল মেথছৰ। ঠিক আছে, মেথছ বা এপ্টিটিউডৰ কি কিতাপ লাগে সেইটো মই ডিছকাছ কৰি দিম বাৰু তোমাক। ঠিক আছে, আৰু চোৱা আসাম জিকেৰ বাবে কি কিতাপ ফলো কৰিবা, এই এটা ডাঙৰ এটা কুৱেশ্যন। ঠিক আছে, আসামৰ পৰা মেক্সিমাম কুৱেশ্যন আহে। সো আসাম জিকে তোমালোকে ক'ৰ পৰা কভাৰ কৰিবা,
হয় না সো আসাম জিকে তোমালোকে কভাৰ কৰিবা চোৱা দুটা কিতাপৰ মই নাম কম ইয়াতে সো এটা হৈছে আমাৰ আৰিহান্ত পাব্লিকেশ্যনৰ এই কিতাপখন ঠিক আছে নো ইয়ৰ ষ্টেট কিতাপটো যদিও ইংলিছ মিডিয়ামৰ হয় তোমালোকে ল্যাঙ্গুৱেজটো অতি সহজ মানে একদম সহজ ভাষাত লিখা আছে চুটিকে লিখা আছে তোমালোকে ইয়াৰ পৰা কভাৰ কৰিব পাৰিবা নো ইয়ৰ ষ্টেট ঠিক আছে কিতাপখনৰ দামো বেছি নহয় তোমালোকে এইখন অনলাইন বা অফলাইনত যিকোনো প্ল্যাটফৰ্মত ল'ব পাৰা ঠিক আছে ভাল হয় কিতাপখন ইয়াতে গোটেইখিনি ধুনীয়াকৈ দিয়া আছে সো ইয়াৰ পৰা কভাৰ কৰিবা আসামৰ কনটেক্সটখিনি ঠিক আছে লগতে তোমালোকে জিবিডি আৰু এখন কিতাপ পায় একদম পাতল কিতাপ হয় ঠিক আছে এনেকুৱা জিবিডি আসাম জিকে হয় আসাম জিকে কিতাপখন লৈ ল'বা তোমালোকে এটা কথা মনত ৰাখিবা হেতু তোমালোকে কিতাপ ল'বা যেটো ডেসক্ৰিপটিভ কিতাপ ল'বা এনেকুৱা নহয় যে কোৱেশ্চন আনসাৰ আছে তাতে অকল সব মানে অবজেক্টিভ কোৱেশ্চন আনসাৰ আছে সেই কিতাপবিলাক কিন্তু তোমালোকে এভয়েড কৰিবা ঠিক আছে অল ৰাইট সো আমি জিকে পোৰশনটো কিন্তু কভাৰ কৰিলো ঠিক আছে এই পোৰশনটো আমি কভাৰ কৰিম হেৰিৰ পৰা আমাৰ এসএলটি কিতাপৰ পৰা তাৰ পিছত এই জিকে পোৰশনটো আমি আসাম জিকে পোৰশনটো আমি কভাৰ কৰিম আমাৰ হেৰিৰ পৰা নো ইয়ৰ ষ্টেটছ আৰু আমাৰ জিবিডিৰ মানে হেৰি গাইড বুকৰ পৰা ঠিক আছে লগতে এতিয়া তোমালোকৰ এটা মেজৰ পোৰশন থাকি যাব ইণ্ডিয়ান হিষ্ট্ৰী উইথ স্পেশাল ৰেফাৰেন্স টু আসাম সো ইণ্ডিয়ান হিষ্ট্ৰী উইথ স্পেশাল ৰেফাৰেন্স টু আসামৰ বাবে তোমালোকে কি কিতাপ ফলো কৰিবা হে তাৰ বাবে তোমালোকে চোৱা হায়াৰ সেকেন্ডাৰী ক্লাস 12 যেটো বুৰঞ্জী কিতাপ হয় অসমীয়া মিডিয়ামৰ হয় সো গতিকে এই কিতাপটো ফলো কৰিবা আসাম হিষ্ট্ৰীৰ বাবে ঠিক আছে ইয়াত ইণ্ডিয়ান হিষ্ট্ৰীৰ বহুত বস্তু সোমাই আছে সো গতিকে এই কিতাপটো তোমালোকে ফলো কৰিবা অসমীয়াত আছে ধুনীয়াকৈ দিয়া আছে ধুনীয়াকৈ বুজিব পাৰিবা ঠিক আছে অল ৰাইট সো এতিয়া কাৰেন্ট এফেয়াৰ্স হৈ গ'ল এপ্টিটিউড সো এতিয়া ম্যাথছৰ কথা হলে ম্যাথছৰ কিতাপবিলাক কেনেকুৱা কিতাপ হয় সো আমি যদি মানে ম্যাথছৰ কিতাপ চাওঁ তেন্তে বেস্ট কিতাপ যদি আমি মানে এভেইলেবল পাওঁ বা আমি আমাৰ অফলাইন কোচিংত যি কিতাপ ফলো কৰি আহিছো হেতু হৈছে কি ফাৰ্স্ট টেক অবজেক্টিভ এৰিথমেটিক বাই আৰ.এছ. শৰ্মা এই কিতাপখন চোৱা মই নিজে এই কিতাপটো কিমানবাৰ পঢ়িছো চোৱা একদম কিতাপৰ একদম কি অৱস্থা হৈছে হয় না সো গতিকে ভাল কিতাপ হয় এই কিতাপ ফলো কৰিবা এই কিতাপ ফলো কৰিলে তোমালোকৰ মানে ইয়াৰ বাহিৰ আৰু কোৱেশ্চন ম্যাথছত তোমালোকে নোপোৱা গ্ৰেড 4 লেভেলত কিন্তু ইয়াতে এটা প্ৰশ্ন আহি যাব তোমাৰ কিন্তু এই কিতাপটো অসমীয়াত এভেইলেবল নাই এটো ইংলিছ মিডিয়ামত হয় সো ইংলিছ মিডিয়ামত হলে তোমালোকে এতিয়া কি কৰিবা চোৱা তোমালোকে কাৰোবাৰ অলপ সহায় লবা সো তোমাৰ যদি দাদা আছে বা বাইদেউ আছে বা ওচৰ চুবুৰীয়া কোনোবা জনা মানুহ আছে অলপ হেল্প লবা এই কেদিন যে দাদা বা বাইদেউ মোক অলপ এইটো ম্যাথছটো অলপ ক্লিয়াৰ কৰি দিব লাগে ম্যাথছৰ বেসিকখিনি অলপ শিকাই দিব লাগে যেতিয়া তুমি ম্যাথছৰ বেসিকখিনি পাই যাবা তেতিয়া তুমি নিজে সলভ কৰিব পাৰিবা ঠিক আছে আৰু এই কিতাপত সলিউশনো দিয়া আছে ঠিক আছে কোৱেশ্চন দিয়া আছে লগতে সলিউশনো দিয়া আছে সো ভেৰি ভেৰি ইম্পৰ্টেন্ট হ'ব তোমালোকৰ বাবে এই কিতাপটো ঠিক আছে আৰু সো এটা ৰিজনিংৰ বাবে কি কিতাপ ফলো কৰিবা সো ৰিজনিংৰ বাবে তোমালোকে ৰিজনিং উপকাৰ্স পাব্লিকেশ্যনৰ এটা কিতাপ ওলাই উপকাৰ্স পাব্লিকেশ্যনৰ এটা কিতাপ ওলাই পাতল এটা কিতাপ মই দেখাই আছো ৰবা সো ৰিজনিংৰ বাবে তোমালোকে এই কিতাপখন ফলো কৰিবা ঠিক আছে ৰিজনিংৰ বাবে তোমালোকে এই কিতাপখন ফলো কৰিবা একদম পাতল কিতাপ হয় চোৱা একদম ভলিউম কম সো আৰু ইয়াৰ পৰা কোৱেশ্চন বিলাক আহি যায় ঠিক আছে এই ইয়াতে যি প্যাটাৰ্নৰ কোৱেশ্চন আছে যেনেকৈ মই যদি কৈ দিওঁ তোমালোকক যেনে আলফাবেট টেষ্ট তাৰপিছত এনালজি টেষ্ট নাম্বাৰ সিৰিজ ব্লাড ৰিলেশ্যন ঠিক আছে ডাইৰেকশ্যন টেষ্ট ষ্টেটমেণ্ট এজাম্পশ্যন গোটেইখিনি আছে সিৰিজ টেষ্ট সো গোটেইখিনি দিয়া আছে আৰু কিছুমান শৰ্ট ট্ৰিকো ডিসকাস কৰা আছে সো এই কিতাপটো যদি পাৰা তোমালোকে এৰেঞ্জ কৰিবা আৰু এটা ভাল কথা যে এই মানে কিতাপটো ই বুকো এভেইলেবল আছে হা ই বুক এভেইলেবল আছে www.ebook.upkars.in ৱেবছাইটত ঠিক আছে অল ৰাইট ঠিক আছে তো এইখিনি তোমালোকে পঢ়িবা লগতে আমাৰ চেনেলৰ চাই থাকিবা ম্যাথছ তাৰপিছত জিকে আমি গোটেইখিনি ধুনীয়াকৈ কভাৰ কৰি দিম আৰু লগতে আমাৰ সাবস্ক্ৰিপশ্যন কোৰ্সো আছে তো তোমালোকে যদি ইচ্ছা কৰা আমাৰ সাবস্ক্ৰিপশ্যন কোৰ্সো ল'ব পাৰা যদি সাবস্ক্ৰিপশ্যন কোৰ্স নলোৱা তেন্তে আমাৰ ভিডিঅ'বিলাক চাইও তোমালোকে ক্লিয়াৰ হ'ব পাৰিবা আৰু ৰেগুলাৰ আমাৰ সন্ধিয়া 8টাত আমাৰ ক্লাছ হয় লাইভ ক্লাছ হয় সো তোমালোকে লাইভ ক্লাছত জয়েন কৰিব পাৰিবা ঠিক আছে আৰু আমাৰ লগতে এটা হেৰি হোৱাটছআপ গ্ৰুপ আছে হোৱাটছআপ গ্ৰুপ একচুৱেলি দুটা আছে আমাৰ এটা সাবস্ক্ৰিপশ্যন গ্ৰুপ এটা হৈছে ফ্ৰী গ্ৰুপ সো ফ্ৰী গ্ৰুপৰ লিংক মই দি দিম তোমালোকে যদি জয়েন হ'ব বিচাৰা তেন্তে ফ্ৰী গ্ৰুপটো জয়েন হৈ ল'বা ঠিক আছে আৰু মই কেতিয়া ক্লাছ ল'ম কেতিয়া কি ভিডিঅ' দিম বা মানে পিডিএফ যদি কোনো সাবজেক্টৰ পিডিএফ দিব লাগে এই গোটেইখিনি কিন্তু মই তাতে দি দিম ঠিক আছে সো ভিডিঅ'টো অলপ দীঘলীয়া হৈছে যদিও তোমালোকৰ বাবে খুব দৰকাৰী হ'ব সো তোমালোকে শেষলৈকে চাইছিলা ভিডিঅ'টো তাৰ বাবে ধন্যবাদ সো আমি লগ পাম ক্লাছত ঠিক আছে লাইভ ক্লাছত আকৌ লগ পাম থ্যাংকস ফৰ ওয়াচিং ক্লাছ ফিক্স একাডেমি